Question number 9. Here there is a proof that cot inverse bracket root over 1 plus sin x plus root over 1 minus sin x divided by root over 1 plus sin x minus root over 1 minus sin x is equal to x by 2 বুলি prove কৰিব লাগে তেতিয়া হলে মই left hand side পৰা ইয়াত prove কৰো left hand side কি দিয়া আছে cot inverse bracket root over 1 plus sin x plus root over 1 minus sin x আৰু root over 1 plus sin x minus root over 1 minus sin x এনেকৈ দিয়া আছে আমি এতিয়া কেনেকৈ এটো প্ৰুভ কৰো তাৰ আগতে অলপ ডিসকাস কৰো তোমালোকৰ আগত পোৱা ফৰ্মুলা কেটামান ফৰ্মুলা কি পাইছিলা তোমালোকে আগত cos square x plus sin square x equal to কি পাইছিলা 1 বুলি পাইছিলা ইয়াকে মই এনেকৈ লিখিব পাৰো যে cos square x by 2 plus sin square x by 2 তেতিয়াও এনসার কি লিখিম 1 এ হ'ব ইয়া জি আছে এঙ্গল ইয়া যদি x by 2 আছে ইয়া x by 2 আছে তেতিয়া হলে এনসার কি হ'ব 1 এ হ'ব ইয়া জনি কই x থাকিলে 1 এ হয় ঠিক আছে এতিয়া sin x ৰ টাইট যদি মই sin x ৰ ফৰ্মুলা কওঁ sin 2x ৰ ফৰ্মুলা কওঁ তোমালোকে জানা 2 sin x into cos x এতিয়া sin 2x ৰ জায়গাত যদি মই sin x লিখো ইয়াৰ হাফ লিখো 2x ৰ জায়গা 2x ৰ হাফ লিখো তেতিয়া হলে আমি কি লিখিছিলো 2 into sin এঙ্গল কেটাও কি হ'ব হাফ হ'ব sin x by 2 আৰু cos x by 2 হৈ যাব এই দুটা ফৰ্মুলা ইয়াত আমি ইউজ কৰি এই কোৱেশ্চনটো সলভ কৰিম তেতিয়া হলে কি লিখিম ইয়াত cot inverse root over 1 ৰ জায়গা লিখিম cos square x by 2 plus sin square x by 2 plus sin x ৰ জায়গা লিখিম 2 into sin x by 2 into cos x by 2 plus root over জায়গাটো অলপ কম আছে মই এটো এনেকা কৰি লৈছো 1 ৰ জায়গাত আকৌ আমি কি লিখিম cos square x by 2 plus sin square x by 2 minus আছে sin x ৰ জায়গাত পুট কৰিম 2 into sin x by 2 into cos x by 2 ওকে বুজিলবা মই কৈছো 2 into sin x by 2 cos x by 2 so divided by same to same একেটাই হ'ব যি উপৰ আছে হেতু তল লিখিব লাগে same অকল ইয়াত হে প্লাসৰ জায়গাত মাইনাস আছে বাকি সেমে হ'ব সো মই ডাইৰেক্ট লিখি দিছো ইয়াৰ আমি কি লিখিছো cos square x plus sin square x plus 2 into sin x into cos x মানে কি লিখিব পৰাকে আছে ইয়াত cos x by 2 plus sin x by 2 whole square ফৰ্মুলা হয় তো কানাইনে এটো যদি whole square ফৰ্মুলাটো যদি ভাঙি দিও এটোই পাম আমি হয়নে নেক্সট সেম টু সেম ইয়াতো একে আছে ইয়াত কিন্তু মাইনাস থকাৰ কাৰণে ইয়াত কি হ'ব ফৰ্মুলাটো কোনটো নিচিনা লাগিছে cos x by 2 minus sin x by 2 whole square cos x minus sin x whole square যদি ফৰ্মুলা আকৌ আমি ভাঙি দিও তেতিয়া হলে আমি এইটো পাম ঠিক হেদৰে সেম টু সেম তলৰটো জাস্ট লিখিব লাগে একে আছে যেতিয়া আমি এইটো পাম তেতিয়া হলে সোয়া এই স্কয়াৰ টু ৰুট ওভাৰ টু কেনসেল যাব গুটে কিনিতে ৰুট ওভাৰ টু কেনসেল যাব তেতিয়া হলে আমি কি পাম নেক্সট cot inverse cos x by 2 plus sin x by 2 plus আছে plus লিখিছো ইয়াতো কি পাম cos x by 2 minus sin x by 2 পাম divided by ইয়াতো একেটাই পাম cos x by 2 plus sin x by 2 minus আছে এখানে এটো মাইনাস হওয়ার কারণে রুট ওভার টু ক্যান্সেল হয়ে যাব সো মাইনাস আছে কারণে মাইনাস cos x by 2 কিন্তু এটো মাইনাস মাইনাস কি হয়ে যাব প্লাস sin x by 2 পাম ঠিক আছে দিয়া sin x by 2 আৰু sin x by 2 ক্যান্সেল যাব তেনেকৈ cos x by 2 ক্যান্সেল যাব সো আমি ইয়াত কি পাম cot inverse 2 cos x by 2 divided by 2 sin x by 2 পাই যাম cot inverse 2 ক্যান্সেল যাব ইয়াত cos x by 2 আৰু sin x by 2 তোমালোকে জানা কি হ'ব cot হ'ব cot x by 2 হ'ব আৰু cot inverse আৰু cot cancel যাব ইয়াত আহি যাব কি x by 2 আৰু এটো আমাৰ কি হয় right hand side এনেকৈ আমি
প্ৰুভ কৰিব পাৰোঁ কি ইউজ কৰিলোঁ আমি 1 ৰ জেগাত cos স্কুৱেৰ x/2 প্লাছ sin স্কুৱেৰ x/2 আৰু sin x ৰ জেগাত কি পুট কৰিলোঁ 2 ইনটু sin x/2 ইনটু cos x/2 পুট কৰিলোঁ পুট কৰি আমি এটো সলভ কৰিছোঁ ঠিক আছে বুজিব পাৰিছা সাগে ঠিক হেদৰে মই যদি কোৱেশ্চনটো এই কটৰ জেগাত যদি tan ইনভাৰ্স দিও তেতিয়া হলে কেনেকৈ প্ৰুভ কৰিব পাৰি তোমালোকে প্ৰুভ কৰিবাচোন সেম টু সেম কোৱেশ্চন জাস্ট মই কি কৰিলোঁ কটৰ জেগাত tan ইনভাৰ্স লিখি দিলোঁ তোমালোকে হেতু প্ৰুভ কৰি চাবাচোন